ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। এইবাৰ ভণ্ড সাধুৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী। এইজন লম্পট সাধুৱে এগৰাকী কিশোৰীক চিকিৎসাৰ চলেৰে অপকৰ্ম সংঘটিত কৰিছে, যৌন নিৰ্যাতন চলাইছে আৰু তাৰ পিছতে স্থানীয় লোকে এতিয়া হাতে লোটে কৰায়ত্ব কৰি লম্পট সাধুক গতাই দিছে আৰক্ষীক। ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। এইবাৰ ভণ্ড সাধুৰ কামনাৰ বলি হৈছে 7 বছৰীয়া কিশোৰী। চিকিৎসা কৰিবলৈ আহি কিশোৰীক যৌন নিৰ্যাতন লম্পট সাধুৰ। স্থানীয় লোকে হাতে লোটে কৰায়ত্ব কৰি মানিকপুৰ আৰক্ষীক গতাই দিয়ে ভণ্ড বাবাক। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ ভণ্ড বাবাৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী। এগৰাকী 7 বছৰীয়া কিশোৰী লম্পট বাবাৰ কামনাৰ বলি হৈছে আৰু বঙাইগাঁও জিলাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। চিকিৎসাৰ চলেৰে এগৰাকী 7 বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে। কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছে লম্পট সাধু আৰু তাৰ পিছতে স্থানীয় লোকে হাতে লোটে কৰায়ত্ব কৰি মানিকপুৰ আৰক্ষীক গতাই দিছে লম্পট বাবাক। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইজন হৈছে লম্পট সাধু লম্পট বাবা। এইজন ভণ্ড বাবাই এগৰাকী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে, এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাইছে। 7 বছৰীয়া এজনী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে লম্পট বাবাই আৰু তাৰ পিছতেই এইজন লম্পট বাবাক স্থানীয় লোকে হাতে লোটে কৰায়ত্ব কৰিছে, উত্তম মাধ্যম সদাইছে আৰু তাৰ পিছতে আৰক্ষীক গতাই দিছে। মানিকপুৰ আৰক্ষীৰ জালত এতিয়া এইজন লম্পট বাবা। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। এজনী 7 বছৰীয়া কিশোৰীক চিকিৎসাৰ চলেৰে যৌন নিৰ্যাতন চলাইছিল আৰু তাৰ পিছত স্থানীয় লোকে পৰিয়ালৰ লোকে হাতে লোটে কৰায়ত্ব কৰিছে এইজন লম্পট বাবাক আৰু তাৰ পিছত উত্তম মাধ্যম সদাইছে আৰু মানিকপুৰ আৰক্ষীক গতাই দিছে এইজন লম্পট সাধুক। আৰু বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী 7 বছৰীয়া কিশোৰীক চিকিৎসাৰ চলেৰে যৌন নিৰ্যাতন চলাইছিল এইজন লম্পট সাধুৱে আৰু তাৰ পিছত ভণ্ড বাবাক ৰাইজে উত্তম মাধ্যম সদাইছে আৰু মানিকপুৰ আৰক্ষীক গতাই দিছে। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। এজন লম্পট বাবাই চিকিৎসাৰ চলেৰে 7 বছৰীয়া এজনী কিশোৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে। 7 বছৰীয়া এজনী কিশোৰীক যৌন নিৰ্যাতন চলাইছে আৰু ঠিক তেনে সময়তে লম্পট বাবাক স্থানীয় লোকে হাতে লোটে কৰায়ত্ব কৰিছে, উত্তম মাধ্যম সদাইছে আৰু তাৰ পিছতে মানিকপুৰ আৰক্ষীক গতাই দিছে এইজন লম্পট বাবাক। বঙাইগাঁও জিলাৰ ধুবুৰীত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা। এটি 1 নং ধুবুৰী বুলি কয়। এটি 1 নং ধুবুৰী বুলি কয়। মইতো হাজিৰা কামত গেছো, হাতে হাতে হন্দা লাগছে। মই ঘৰত আহিলো, মোৰ তো ডাঙৰ ছোৱালীটা ঘৰত আছে। ই আহাতে মোক কৈ আছে যে বেলেগৰ পৰা একটা সৰু একটা ছোৱালী মাতি লৈ আহিছে, সি বোলে ঘৰত পূজা কৰি আছে। কি বোলে পূজা কৰিব? মই কলো ঘৰত যদি পূজা কৰি আছে ঘৰতে একো শব্দ নাপাওঁ। সেইকাৰণে মই কলো তুমি চাংটো কি কৰি আছে, পূজা কৰোতে তো ইমান টাইম নালাগে। ঘণ্টা লাগি গেল। মই আহিলো, সেইফালে দি চাং এতে বস্তা বিছানি আছে, পূজা আয়োজন কৰিছে, এতে তো মানুহ নাই। মোৰ তো আৰু ডাউট হল যে মানুহটো ক'ত গেল। ঘৰখনত আসি দৰ্জাখনত হাত দাঙ, দৰ্জাখন মাৰা ফৰাভাৰ সেইফাল দি গেছো, সেইফাল দি বেৰা ফাঁক কৰি চাই আছো। আপিটো বিছনাৰ তলত আৰু সি ওপৰত। এই এনেকুৱা দেখা পাওয়াতে মই বেৰাকে ফালিছো, ফালি আহি একে দৰ্জা ভাঙি ঘৰত সোমাইছো যে কাকা আপোনাক মই বুঢ়া মানুহ এটা বাপৰ বয়স, তুই কি সৰু মানুহটাৰ লগত কিয় এই কাম কৰি আছা? সি আৰু লগে লগে কৈ আছে মই এনেই মই মন্ত্ৰ চন্দ্ৰ হাবি যাব নহয়, মই নিজে চকে দেখিলো তুই বদ কাম কিয় কৰি আছা। এই সিটো কৈ মই বাহিৰত লৈ আহিলো। ওই আস্থাৰ লগত ঘৰটো এক দুই কৰি গাঁৱৰ মানুহ জানা পাই আহিল। এইখিনিয়ে হল আৰু
গাঁৱৰ মানুহ আহি কৈছে ঘৰ থেকে ওলাই দি মই তো ওলাই দিম কিন্তু মই আইনৰ কাম কৰিব লাগিব কিন্তু বাহিৰত ওলাই দিলে তো এইটো তো লা থাকিলে তো ময়ে ফাঁচি যাম মই তো আহি ময়ে তো চালো বেলেগ মানুহ তো চাৱা নাই 6:30 বজাত আৰু মানুহজনৰ ঘৰ ক'ত হিটু মানুহৰ ঘৰ বেংগলত কি হৈছিল আপোনাৰ ঘৰত এতে বালে হি বেলে কভাৰেজি কৰিব মোৰ বনজামাই এটা আছে হি ফোন কৰি লৈ আহিছে তাৰ বেলে বিয়ানিৰ বেলে হাতত দি তাক ফোন কৰিছে হি কয় কি মই ঝাৰা দি ভাল কৰিব পাৰিম কেদিন আগত আহিছিল ই আজিয়ে আহিছে আজি কেটা বজাত আহিছিল আমি কামত থাকাতে ই আহিছে মানুহজনৰ নাম কি গোবিন্দ বিশ্বাস সেইখিনিয়ে আৰু